অসমৰ বাবে এটা ডাঙৰ খবৰ। আবণ্টিত ৩১,০০০ মেট্ৰিক টন চাউল বিক্ৰীৰ কেলেংকাৰী। হাৰিয়ানাৰ এটা প্ৰতিষ্ঠানক বিক্ৰী ৪৩ কোটি মূল্যৰ সাহায্যযুক্ত চাউল। উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড আৰু FCIৰ দুই বিষয়া নিলম্বন। প্ৰতি কুইণ্টলত ২৩ টকা ২৫ পইচাকৈ বিক্ৰী কৰিছিল চাউল। ৭০.৪০ কোটি টকা অবৈধভাৱে সংগ্ৰহ কৰাৰ উত্থাপিত হৈছে অভিযোগ। এমিক আৰু FCI পৰিচালনা সঞ্চালক ভাস্কৰ বৰুৱা আৰু অতিৰিক্ত সাধাৰণ প্ৰবঞ্চক অঞ্চল কুমাৰ দাসক নিলম্বন। উত্তৰ পূবক লৈ চীনৰ ভয়ংকৰ আগ্ৰাসন। এইবাৰ চুবুৰীয়া দেশখনে দখল কৰিছে অৰুণাচল বৃহৎ ভূমিখণ্ড। অৰুণাচল প্ৰদেশক অত বছৰে বুলি দাবী কৰি আহিছে চীনে। চীনা সেনাই সীমান্তৰ অৰুণাচল ভূমি দখল কৰি পাতিছে শিবিৰ। স্থানীয় বাসিন্দাৰ উপস্থলী গৰু চৰোৱা পথাৰ দখল কৰিছে চীন সেনাই। চীনৰ বিৰুদ্ধে অভিযোগ অৰুণাচল NAH ৱেলফেয়াৰ ছ'চাইটিৰ। চীনৰ আগ্ৰাসক লৈ স্থানীয় প্ৰশাসনক NWSে দিছে অভিযোগৰ পত্ৰ। ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ দাবী সংস্থাটোৰ। আজিৰ আন এটা বিশেষ খবৰ, মাতৃৰ দাৰ গাপত মৃত্যু 5 বছৰীয়া কণমানিৰ। য'ত পুনৰ লোমহৰ্ষক ঘটনা। মাতৃৰ দাৰ গাপত প্ৰাণ গ'ল 5 বছৰীয়া পুত্ৰৰ। পুত্ৰৰ ডিঙি কাটি পাষাণ মাতৃয়ে কৰিলে হত্যা। পুত্ৰীসন্তা মাতৃৰ নাম নেওচি বড়ো। মাতৃৰ আক্ৰমণত মৃত্যু হোৱা অকণমানিৰ নাম ৰণবীৰ সিং বড়ো। বাক্সা জিলাৰ দিৰিঙ্গাপুৰত চাঞ্চল্যকৰ ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী মাতৃক আটক বাক্সা আৰক্ষীৰ। হত্যাকাৰী মাতৃ নেওচি বড়ো আছিল এজনী মানসিক ৰোগী। আজিৰ আন এটা খবৰ, চীনে দখল কৰিলে ইতিমধ্যে বংগোপসাগৰ আৰু ভাৰত মহাসাগৰ দখল কৰিছে চীনে। বাংলাদেশৰ দুটা বন্দৰ ভাৰতৰ পৰা কাঢ়ি নিলে চীনে। প্ৰতিৰক্ষা দিশৰ পৰা গুৰুত্বপূৰ্ণ বংগোপসাগৰত চীনৰ অৱস্থান। ভাৰত বাংলাদেশৰ সংঘাতৰ সুযোগ লৈছে বেইজিঙে। দায়িত্ব গ্ৰহণ কৰিয়েই তাৰিক ৰহমান চীন ভ্ৰমণ কৰিলে। বেইজিঙত চীনৰ এটা চৰকাৰী কোম্পানীয়ে বুজাবুজিৰ চুক্তি। বাংলাদেশৰ মংগলা বন্দৰৰ ওচৰত চীনে নিৰ্মাণ কৰিছে SEZ। কলকাতাৰ পৰা মংগলা বন্দৰলৈ দূৰত্ব 188 কিলোমিটাৰ। চীনে SEZ নিৰ্মাণ কৰিবলগীয়া ভূমি পূৰ্বে ভাৰতক কৃত SEZৰ অংশ। ইউনুছ চৰকাৰে বাতিল কৰিছিল ভাৰতক আবণ্টনিত ভূমি। ভূমিত চীনৰ নিয়োজকৰ বাবে অনুমোদন কৰিছিল তাৰিক ৰহমানৰ। প্ৰথমে ভাৰতৰ এটা বৃহৎ প্ৰকল্প বাংলাদেশে কাঢ়ি নিলে। দ্বিতীয়তে বংগোপসাগৰ চীনৰ প্ৰসাৰণৰ বাবে মুকলি কৰিলে। বংগোপসাগৰ আৰু ভাৰত মহাসাগৰ চীনৰ উপস্থিত দৃঢ়। ভাৰতক লক্ষ্য কৰি বাংলাদেশৰ পৰা বৃদ্ধি হ'ব চোৰাংচোৱা কাৰ্যকলাপ। বাংলাদেশে ভাৰতৰ লগত বৈদেশিক নীতি পৰিৱৰ্তন কৰিছে। ভাৰত মহাসাগৰ অঞ্চলত চীনৰ 17টা বন্দৰ প্ৰকল্প। 15 চনত হাছিনাৰ কাৰ্যকলাপত 2টা SEZৰ বাবে লৈছিল MOU। এটা মংগলা বন্দৰ, চট্টগ্ৰাম মিৰ্চাৰাই। 2টা বন্দৰ ভাৰতৰ পৰা কাঢ়ি নিলে চীনক দিলে বাংলাদেশে। লজ্জাজনক ঘটনা, 10 বছৰীয়া ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰিলে স্কুলৰ প্ৰধান শিক্ষক। ৰাজ্যত শৈক্ষিক সমাজ মানৱ সমাজক জোকাৰি যোৱা জঘন্য এটা কাণ্ড। শিক্ষকৰ যৌন আতিথ্যৰ বলি 10 বছৰীয়া কণমানি ছাত্ৰী। টিউচন কৰাৰ চলেৰে যৌন নিৰ্যাতন ছাত্ৰীগৰাকীক। প্ৰধান শিক্ষক মুকুল ৰাজবংশীয়ে চলাইছিল জঘন্য কাণ্ড। ফৰৱাৰী ৰাজ্য কঁপোৱা এটা জঘন্য কাণ্ড। ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে ইতিমধ্যে দাখিল কৰিছে এজাহাৰ।